আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত আমাৰ ছয়নী ৰাণী মণ্ডলৰ অধীনত আজি আমাৰ আমৰঙ্গা বৰিহাট গ্ৰাম পঞ্চায়তত বীৰ লাচিত বৰফুকনৰ আজি যি জন্ম জয়ন্তী সেই জন্ম জয়ন্তী পালন কৰা হয় আৰু তেওঁক আজি শ্ৰদ্ধাৰে হোৱা হয়, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আৰু আজিৰ এই পবিত্ৰ দিনটোত আমিও বীৰ লাচিতক আমি কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু তেওঁ যিদৰে অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, অসমখন সুৰক্ষা কৰাৰ ক্ষেত্ৰত যিদৰে তেওঁ যুদ্ধ কৰিছিলে মোগলৰ বিৰুদ্ধে, আৰু সেই তেওঁৰ যিটো জাতি প্ৰেম, দেশক প্ৰেম, সেই তেওঁৰ যি কল্পনা আছিলে যে অসমখন কোনোপধ্যে কোনো শত্ৰুৰ হাতলৈ যাব নালাগে, সেই শত্ৰুবোৰৰ পৰা বচোৱাৰ কাৰণে তেওঁৰ লক্ষ্য আছিলে। আৰু আজি পবিত্ৰ দিনত আমি প্ৰত্যেকজনে তেওঁৰ সেই কথাখিনি আমি হৃদয়ংগম কৰিব লাগে আৰু সকলোৱে আমাৰ দেশ মাতৃৰ কাৰণে যিখিনি আমাৰ দায়িত্ব, সেই দায়িত্ববিলাক আমি পালন কৰিব লাগে। কলাকুৱাৰী সমষ্টিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনোৱা কিবা প্ৰচেষ্টা চলাইছিল নেকি? কলাকুৱাৰী সমষ্টিত আমি ইতিমধ্যে আমি চৰকাৰীভাৱে তেনেকুৱা আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নাই, কিন্তু আমি দুজন মহান আমাৰ নায়ক, আমাৰ বীৰ চিলাৰায় আৰু বীৰ লাচিত, এই দুজনৰে প্ৰতিমূৰ্তি বনোৱাৰ আমি অলপ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকে জানে যে জুবিন গাৰ্গ ডাঙৰীয়াৰো প্ৰতিমূৰ্তি আমাৰ স্থাপন হ'ব, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰো প্ৰতিমূৰ্তি স্থাপন হ'ব। আমি 4জন ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে আমি ইতিমধ্যে কিছু আলোচনা হৈছে। চ' আমি ভাবোঁ যে অতি কম দিনৰ ভিতৰত তাক আমি বাস্তৱত আমি ৰূপ দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত আমাৰ ছয়নী ৰাণী মণ্ডলৰ অধীনত আজি আমাৰ আমৰঙ্গা বৰিহাট গ্ৰাম পঞ্চায়তত বীৰ লাচিত বৰফুকনৰ আজি যি জন্ম জয়ন্তী সেই জন্ম জয়ন্তী পালন কৰা হয় আৰু তেওঁক আজি শ্ৰদ্ধাৰে হোৱা হয়, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আৰু আজিৰ এই পবিত্ৰ দিনটোত আমিও বীৰ লাচিতক আমি কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু তেওঁ যিদৰে অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, অসমখন সুৰক্ষা কৰাৰ ক্ষেত্ৰত যিদৰে তেওঁ যুদ্ধ কৰিছিলে মোগলৰ বিৰুদ্ধে, আৰু সেই তেওঁৰ যিটো জাতি প্ৰেম, দেশক প্ৰেম, সেই তেওঁৰ যি কল্পনা আছিলে যে অসমখন কোনোপধ্যে কোনো শত্ৰুৰ হাতলৈ যাব নালাগে, সেই শত্ৰুবোৰৰ পৰা বচোৱাৰ কাৰণে তেওঁৰ লক্ষ্য আছিলে। আৰু আজি পবিত্ৰ দিনত আমি প্ৰত্যেকজনে তেওঁৰ সেই কথাখিনি আমি হৃদয়ংগম কৰিব লাগে আৰু সকলোৱে আমাৰ দেশ মাতৃৰ কাৰণে যিখিনি আমাৰ দায়িত্ব, সেই দায়িত্ববিলাক আমি পালন কৰিব লাগে। ধন্যবাদ। কলাকুৱাৰী সমষ্টিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনোৱা কিবা প্ৰচেষ্টা চলাইছিল নেকি? কলাকুৱাৰী সমষ্টিত আমি ইতিমধ্যে আমি চৰকাৰীভাৱে তেনেকুৱা আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নাই, কিন্তু আমি দুজন মহান আমাৰ নায়ক, আমাৰ বীৰ চিলাৰায় আৰু বীৰ লাচিত, এই দুজনৰে প্ৰতিমূৰ্তি বনোৱাৰ আমি অলপ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকে জানে যে জুবিন গাৰ্গ ডাঙৰীয়াৰো প্ৰতিমূৰ্তি আমাৰ স্থাপন হ'ব, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰো প্ৰতিমূৰ্তি স্থাপন হ'ব। আমি 4জন ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে আমি ইতিমধ্যে কিছু আলোচনা হৈছে। চ' আমি ভাবোঁ যে অতি কম দিনৰ ভিতৰত তাক আমি বাস্তৱত আমি ৰূপ দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।